আমি তিনিওটি ৰেডি হৈ গলো মন্দিৰলৈ আৰু নামঘৰলৈ যাবলৈ বুলি হাই কৈ দিয়া হাই দেখিল আজিকালি হাই যাবলৈ লৈছো শিৱসাগৰলৈ বুলি শিৱসাগৰলৈ যাবলৈ এটা বিশেষ কাৰণ আছে আৰু বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে শিৱসাগৰলৈ গৈছো एकदम देखा तो नहीं आ सबसे के गुड्डे दिजन तो नहीं हुआ মানে তো দেখি রাখো না আৰু এতিয়া আছো ভণ্টিৰ ঘৰত আমাৰ লগত যাব আজি মি বিহু বুলি ভণ্টিৰ লগত আছিলে মানে সিহঁতি ডিগবৈৰ পৰা কালি আহিলে আৰু এইজনী চিন পাইছেনে মোৰ মানুহজনী মানে আমি আহিছো আৰু এটা কথা আৰু এয়া পৰি আমাৰ ডাঙৰ হৈ আহিছে আৰু অলপ কটকটীয়া হৈ আহিছে আলহী ঘৰত গৈ এই ফুলৰ টাবটো কিদৰে কি কৰি পেলাল দেখিছেনে ভাতৰ পৰ্ব আৰম্ভ হৈ গ'ল এয়া হৈছে কি বেতগাজ এয়া লোকেল চিকেন এয়া হাঁহৰ মাংস আৰু এয়া মি প্ৰায় 2 মাহৰ পিছত ঘৰ মোৱা কেনেকুৱা অনুভৱ আজি আজি কেনেকুৱা লাগিব ভাল লাগিছে নতুনকে বহুত দিনৰ মূৰত ঘৰলৈ আহিছো আকৌ বেয়াও লাগিছে দুমাহ কিজাবা ধৰ মাছ 1 কেজি লৈ আহাগে যোৱা জান মা স্কুল যায় আকৌ যাব দিয়া অ নিদিয়ে অ মা যাবা সুমা দা দিয়া আউদা অ মামাক দিয়ে অ মামা মা আর মেশিনটা আমি চলোৱা চাই আছে অইলা নমস্কাৰ সকলোকে মোৰ অন্যটি ভিডিঅ'লৈ বহু দিনৰ মূৰত আপোনালোকক পুনৰবাৰ স্বাগতম বহুত ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে তাৰ মাজত নতুন বছৰৰ প্ৰথমটি ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছো আৰু এইটো এটা মাধ্যম যিয়ে আমাক বহুখিনি মানুহ দিছে গতিকে এনেকুৱা বহু কথা আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ আছে সেয়া লাহে লাহে কম আৰু এই ভিডিঅ'টো নিউ ইয়েৰ ষ্টাৰ্টিঙৰ পৰা একদম মাঘ বিহুৰ প্ৰিপাৰেশ্যনলৈকে আছে গতিকে স্কিপ নকৰাকৈ চাব বৰ্তমান ওলাই গ'লো একদম ভগৱা কালাৰ পিন্ধি লৈছো গেৰুৱা কি আজি নে কালি মই এতিয়া কি আছে গাখীৰ দিলে এইখিনি ভৰাই লয় ওই দে গাখীৰ দিলে বুলি মই অ ইয়া গাখীৰ দিলে দে আমাৰ দৈনিক কিমান দিয়া 1 পোৱা আধা কেজি আধা লিটাৰ অ দৈনিক আধা লিটাৰ গাখীৰ দিয়েহি আমাৰ মিনাখুই দি হয় নে আজিও দিলেহি কেতিয়াবা আকৌ বাই 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 ओ माने ओए ये कॉइन्स गिर गया कृष्ण এতিয়া যাবলৈ ওলালো আঠখিলীয়া শিৱ মন্দিৰ আৰু লগতে শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰ এয়া ৰেডি হৈ গ'ল মামীয়েক আৰু আমাৰ পৰি মানুহ এতিয়া আমি সকলো যাম আমি তিনিটা যাম এতিয়া মন্দিৰৰ নামঘৰলৈ আৰু এইখিনিতে জনাও যে যিসকলে ভিডিঅ'সমূহ চাই আছে তেওঁলোকে পাৰিলে সাবস্ক্ৰাইব বাটনটো টিপি দিব আৰু সাবস্ক্ৰাইব কৰি দিলে এটলিষ্ট অন্তত উৎসাহ পোৱা যায় ভিডিঅ'সমূহ বনাই যাবলৈ গতিকে একো নাই যদি ভাবে যদি ভাল লাগে আপোনালোকে সাবস্ক্ৰাইব কৰি দিব যামনো হৰি ঘৰলৈ যাওঁ বলা আৰু এয়া আমি তিনিওটি ৰেডি হৈ গলো মন্দিৰলৈ আৰু নামঘৰলৈ যাবলৈ বুলি হাই কৈ দিয়া হাই দেখিল আজিকালি হাই কয় এনেকে ব্লগিং কৰে আজিকালি ল'ৰা ছোৱালী সাংঘাতিক হয়নে প্ৰথমতে মন্দিৰলৈ গৈ লওঁ তাৰপিছত নামঘৰলৈ আহিম নামঘৰতে অকণমান ৰম কৃষ্ণ কবা যোৱা গা ধুলা না তুমি ধুলা ধুলে গ'লোহি আমি মন্দিৰ মাকৰ পৰা অকণমান হেৰি হৈ আছে যে মাকক লগ পোৱাৰ পিছত মনটো মৰি আছে চশমা কি কৰি দিলা মোক কি কৰি দিলে নিৰ্দিষ্ট
সেইটা ধুই দিছিলে ধোৱা আছিলে ধুই দিছিলে আৰু মাক আৰু জীয়েকৰ দুইজনীৰে ইফালৰ পৰা সিফালে চকুৰে চাৱনীৰে মাতিছে দেখিছেনে নতুন বছৰ বুলি নিচা আৰু মই দুয়োটাই আহিলোঁ দেৰগাঁও নিচাৰ ঘৰলৈ বুলি আৰু এদিন থকাকৈ আহিলোঁ লগতে এটা সৰু পিকনিক আয়োজন কৰিলোঁ চিকাৰী ঘাটতে আৰু সেইবাবে দেউতা আৰু মই দুয়োটাই বজাৰ কৰিবলৈ বুলি স্মৃতি পথাৰৰ বহা বজাৰখনলৈ বুলি ওলাই আহিলোঁ আৰু এই অৱশেষত আমিও পাই গ'লোহি আমাৰ পিকনিক স্পট চিকাৰী ঘাটত খুব ধুনীয়া জেগা আৰু এবাৰ ভাল লাগিছিলে বামতে পানীত নামিব পাৰিছিলোঁ অৰুণাচলৰ কিছুমান ৰিজৰ্ট আছে য'ত এনেকুৱা এটা পৰিৱেশ থাকে সঁচাকৈ বিৰাট ভাল লাগিলে সেইদিনা গৈ পুৰণিক বিদায় দিয়া নতুনক আদৰাৰ এই সময়খিনি সঁচাকৈ বিৰাট ভাল লাগে সকলোৰে যিদৰে ফূৰ্তি কৰিছে সেইদৰে আমিও ফূৰ্তি কৰিলোঁ ইয়াতো কৰিলোঁ আঠখেলীয়াত আৰু নিশাৰ ঘৰৰ লগত লগ হৈও কৰিলোঁ আৰু এয়া ওচৰৰে অন্য এটা পিকনিক পাৰ্টিৰ লগত তেওঁলোকৰ নিমন্ত্ৰণত অলপ নাচিলোহিও আৰু এয়া আমাৰ ভাত বনি আছে ইফালে আৰু আমি দুইটা অলপ পোৱালিকেইটা লৈ পেলাই অলপ পানীৰ মাজৰ পৰা আহোঁ খুব বাম হৈ আছে খুব ধুনীয়া একদম অৰুণাচলৰ হেৰিবিলাকৰ নিচিনা লাগিছে মানুহে ইয়াত চকী টেবুল পাৰি পাৰি একদম খাইছে পাৰ্টি চাৰ্টি কৰিছে আৰু আমাৰ পাৰ্টিটো নচলে যিহেতু বাকী অলপ পিছত খানা হ'ব আমাৰ দেখুৱাই দিয়া ধুনীয়া চিকাৰী ঘাটৰ লোকেশ্যন
আৰু এয়া আৰম্ভ হৈ গ'ল ভোগালী বিহুৰ বজাৰ। এইটো চিৰা কেনেকুৱা হ'ব? সব গুটি দে 100 গ্রাম মান দে 100 গ্রাম পিছনে পোৱালি এই পোৱা কি কৰিবি ঘণ্টা ধুই থৈ দিলো তোমাৰ এটা ক্লাস 1 নমস্কাৰ সকলোকে সকলো ৰাইজকে স্বাগতম জনাইছো আৰু বৰ্তমান আমি যাবলৈ লৈছো শিৱসাগৰলৈ বুলি শিৱসাগৰলৈ যাবলৈ এটা বিশেষ কাৰণ আছে আৰু বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে শিৱসাগৰলৈ গৈছো হিৰকৰ তাত ডিগবৈলৈ গৈছিলোঁ যদিও ট্ৰেইনেদি গৈছিলোঁ শিৱসাগৰলৈ প্ৰথমবাৰৰ বাবে যাম আৰু কি কাৰণে যাম কি কৰিম সকলো চাই থাকিব আৰু লগত ওলাইছে আমাৰ অপাসনা বৰা আৰু উদ্দীপনা বৰা ওৰফে পুৰি ৰাতিপুৱা 8টা বজাতে ওলালে এতিয়া বাজিছে 10টা লগত আমাৰ মিলি বন্তি ওলাইছে আৰু ক'ত গ'ল দেউতাই মানে নাযায় আজি যিহেতু দেওবাৰ ঘৰত থাকিব ইয়াৰ পৰা আকৌ এঘণ্টামান লাগিব আমাৰ মানুহ উঠিলা নি এইজনী পৰি মানুহ আৰু এয়া ভণ্টি অনিন্দিতাৰ ঘৰ টিয়কত একচুৱেলি আমাৰ ছাবস্ক্ৰাইবাৰ হয় আৰু ফোন নাম্বাৰটো পাই তাই সেইফালে যাওঁতে সোমাই যাবলৈ ক'লে আৰু সঁচাকৈ তেওঁলোকৰ মৰম ইমানখিনি মৰম পাই আমাৰ সঁচাকৈ বহুত ভাল লাগিলে আৰু তেওঁলোকৰ ঘৰৰ ভিডিঅ'টো বাৰ চেনেলত চাবলৈ পাব আৰু এয়া ফুডবিলাক সোমাই চিনাকি দুজন মানুহ পালোঁ আৰু অলপ মিঠাই লৈ লৈছোঁ ভণ্টি ঘৰৰ কাৰণে মই অকলে ওলাই গ'লোঁ যিহেতু অনিন্দিতাৰ ঘৰত চাহ জলপান খাই আহিলোঁ নাখালোঁ ইয়াত এতিয়া আমাৰ এওঁলোক গাড়ীতে বহি থাকিলে আৰু গৈ পামগৈ অলপ পিছতে ভণ্টিৰ ঘৰ চাই থাকিব দেই আৰু এতিয়া অৱশেষত আমি আহি পাই গ'লোহি ৰংঘৰৰ ওচৰ সেউজ কোঁৱৰ পৰাগধৰ চলিহা ষ্টেডিয়ামৰ ওচৰ পালোঁ অকণমান কিবা কিবি কাম আছে এইডোখৰ পৰা প্ৰায় 2 কিলোমিটাৰ 3 কিলোমিটাৰ ভিতৰতে ওচৰতে ভণ্টিৰ ঘৰ আমাৰ তালৈ আহি আছোঁ গতিকে চাই থাকিব itu kamera ini gitu.
মেজিলে তোক তোক স্পৰ্টিংটো বেলেগ ভাল লাগিছে দেই হা ক'ৰ পৰা কিনিছিলা বাৰু কেনেকে ইন্দিয়ানে আহি আছে কি হলনো চা দাঁত চা দাঁত চা দাঁত চা দাঁত চা দাঁত চা একদম মনত আছে পানী খাবা নি এইটো দিন পানী খা পানী খা পানী পানী খাব লাগিব পানী খাব লাগিব এয়া খানা বনি আছে পুৰা কি বনি আছে মাছ বনি আছে বিলাহী বইল কিবা কিবি ওলাব অলপ পিছত দেখাই আছো আৰু এটা প্ৰথমতে চাহত ওলাইছে এয়া খানা ৰেডি হৈ আছে কি বনি আছে এয়া বনাই দিছে লোকেল চিকেন শিৱসাগৰ আহি পাই গ'লোহি অৱশেষত ভণ্টিৰ ঘৰ আৰু 3 ঘণ্টা লাগিলে আমাৰ ঘৰৰ পৰা কিন্তু নালাগিলেহেঁতেন বাটতে অনিন্দিতা বুলি তিয়কৰ ভণ্টিজনীৰ ঘৰত সোমালোঁ ৰুটি মাংস খাই মেলি আহিছোঁ ধুনীয়াকৈ আৰু এতিয়া আছোঁ ভণ্টিৰ ঘৰত আমাৰ লগত যাব আজি বিহু বুলি ভণ্টিৰ লগত আছিলে মানে সিহঁতি ডিগবৈৰ পৰা কালি আহিলে ডিগবৈ যিহেতু ভণ্টি অকলে থাকে গতিকে ভণ্টিৰ লগত আছিলে আৰু ভণ্টি এতিয়া সৌৰকৰ ঘৰলৈ আচলতে হিৰকৰ ঘৰলৈ অৰিজিনেল শিৱসাগৰৰ তালৈ আহিলে মিও লগত আহিলে কালি গতিকে মিক আজি লৈ যাম আৰু সেয়াই এইটোৱে হৈছে ভণ্টিৰ ঘৰ আৰু দেখাই আছোঁ ৰ'ব আৰু এইজনী চিনি পাইছেনে মোৰ মানুহজনী মানে আমি আহিছোঁ আৰু এটা কথাত যে বিয়াৰ পিছত ফুৰিবলৈ অহা পৰিয়ালৰ মানুহৰ ঘৰ মানে ভিতৰত প্ৰথমবাৰ আহিছোঁ এইটো আগত আহিছে কেইবা বাৰু ময়ো আহিছোঁ আৰু বিয়াৰ পিছত প্ৰথমবাৰ আজি মা দেউতাহঁতক লগ পাই যাম এসাঁজ খাই যাম সেয়াই বাকী দেখুৱাই আছোঁ ভিডিঅ'টো চাই থাকিব কেইশ খাব 12 ঘৰে 11-12 ঘৰমান হ'ব ভাল লাগিব দেখোন খৈবোৰ কিনি আনিছে নে ফালি ফালিছেগৈ কটোৱালে কিয় আনিলে আৰু আহি আছোঁ ওপৰ ফ্ল'ৰলৈ ভণ্টিহঁত থাকে ওপৰ ফ্ল'ৰত কি কৰি আছে চাওঁ আৰু এতিয়া যাম ওচৰৰে বদন খুৰা ঘৰলৈ আৰু পংকজ দাৰ ঘৰলৈ যাম তেওঁলোকৰ ঘৰটো বিহু বুলি আৰু কইনা ফুৰাবলৈ অহা বুলি গৈ আহোঁ এপাক
মা পিন্ধিলে হ'ল कैमरा मिली की देखी बोले আৰু এয়া পৰি আমাৰ ডাঙৰ হৈও আহিছে আৰু অলপ কটকটীয়া হৈ আহিছে আলহী ঘৰত গৈ এই ফুলৰ টাবটো কিদৰে কি কৰি পেলাল দেখিছেনে কণী সব পুৰণাখন লৈ আৰু এয়া আমাৰ ভাতৰ পৰ্ব আৰম্ভ হৈ গ'ল এয়া হৈছে কি বেতগাজ এয়া লোকেল চিকেন এয়া হাঁহৰ মাংস এয়া মাছ ফ্ৰাই এয়া ঔটেঙা দাইল এয়া মাছে বিলাহীয়ে এয়া শুকান মাছ আৰু এই ধৰণে কচু পিটিকা এই ধৰণে খুব ধুনীয়াকৈ প্লেটবিলাক সজোৱা হৈছে এতিয়া আমি সকলোৱে মিলিজুলি এসাঁজে খাম এতিয়া এয়া আমাৰ হিৰকৰ ভায়েক আমাৰ ধ্ৰুৱজ্যোতি লাহন এতিয়া ওলাই আহিছোঁ মই নিচা আৰু সি অকণমান বোলো কিবা এটা কামত শিৱসাগৰ টাউনখনৰ কিবা এটা চাই আহোঁ ভাল লাগে আহি পেলাই খালি ভিৰ বহুত যিহেতু বিহুৰ বতৰ ভিৰটো এনেকুৱা হ'ব ন এতিয়া ৰাইজ বৰ্তমান আহি পালোঁ তিয়ক আৰু ভাবিলোঁ ওচৰৰে এইখন কি বেকাৰী তাৰ পৰা লৈ লওঁ আৰু অলপ ভাগৰো লাগিছে অকলে অকলে গাড়ী চলাই আছোঁ যিহেতু গতিকে সেইকাৰণে অকলে অকলে ভালো নালাগে অলপ ভৰি চৰিবোৰ বিষাই যায় সেইকাৰণে সিহঁতৰ টোপনি আহিছে চাহ একাপ বোলো খুৱাই নিওঁ বাকী বিহু বতৰ চবফালে বিহু গান লাগি আছে দেখাই আছোঁ চাই যাব আৰু এই আমি প্ৰায় 2 মাহৰ পিছত ঘৰ মোৱা কেনেকুৱা অনুভৱ আজি আজি কেনেকুৱা লাগিব ভাল লাগিছে নতুনকৈ বহুত দিনৰ মূৰত ঘৰলৈ আহিছোঁ আকৌ বেয়াও লাগিছে 2 মাহ থাকি পেলাই এৰি থৈ আহিছোঁ অলপ ভালো লাগিছে বেয়াও লাগিছে চব আৰু ৰাজখু দুগৰাকীয়ে মিঠা পান আনিবৰ কাৰণে বহুত দেৰি কৰি দিলে মিঠা পান খাইছেও পেকিঙো কৰিছে সেইটো কাৰণে ৰওঁতে ইয়াত 20 মিনিট মিঠা পানৰ কাৰণে ৰখিবলগীয়া হ'ল মানুহ ধেৰ আছিলে যিহেতু পাণ দোকানখনত তো অৱশেষত ৰাইজ আমি পাই গ'লোহি ঘৰ আৰু এয়া পৰি মানুহ শুই থাকিলে এয়া আমি পাই গ'লি অৱশেষত ঘৰ গতিকে ইয়াৰ পিছত চাই থাকিব বিহু কিদৰে আমি পালন কৰোঁ আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত 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 ধন্যবাদ।